মোৰ ইউটিউব চেনেল পূজা চৰলৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোকে নিজৰ প্ৰিপাৰেচন কৰি আছে বুলি। আৰু আজি আমি পঢ়িম ভগ্নাংশ, যেটো মানে এটা খুব ইম্পৰ্টেন্ট হয় ডিএলএড এন্ট্ৰেন্সৰ কাৰণে। আৰু আপোনালোকে ইয়াৰ কোৱেশ্চন দেখিছে আৰু আগতে কৰিছো, ইমানো বেছি টান নহয়, কিন্তু অকনমান কনসেপ্টটো ক্লিয়াৰ হৈ থকাটো দৰকাৰ, কাৰণ সৰু সৰু কোৱেশ্চন আহে যিবোৰত মানে আমাৰ খুপুজা লাগি যায়। তো ভগ্নাংশটো ইংৰাজীত কয় ফ্ৰেকশন। আপোনালোকে জানে মই অসমীয়াত কৈছো, কাৰণ মই ম্যাক্সিমাম মানে অসমীয়াতে দিবলৈ কৈছে, হেতু কাৰণে ফ্ৰেকশন বা ভগ্নাংশ হল। এটা ভগ্নাংশত আমি কেটামান বস্তু চিনি পাবলগীয়া হয়, হেইকেটা হৈছে ইয়াত যদি মই আপোনালোকক দিলো 5/9 বা 9/5, অসমীয়াত কও 9/5, ইংৰাজীত কও 5/9, ঠিক আছে। তো ইয়াত আমি চিনি পাবলগীয়া কথাটো হল যে এই তলত যেটো থাকে ভগ্নাংশ যেটো দিছো মই, তাৰ তলত যেটো থাকে হেতু হৈছে হৰ। আঁচডালৰ বা হৰণডালৰ তলত যি থাকে তাক হৰ বুলি কোৱা হয় অসমীয়াত, আৰু ওপৰত যেটো থাকে তাক কোৱা হয় লব। দেখিছেন নাই জানো, আজি মই এনেকে দিছো, মানে মই এনেকে বৰ্ডত বুজাবলৈ হেতু সুবিধা, হেতু কাৰণে ওপৰটো কোৱা হয় লব আৰু তলৰটো কোৱা হয় হৰ। আৰু ইংৰাজীত এই 9টো মানে যেটো তলত আছে, যাক আমি অসমীয়াত হৰ বুলি কৈছো, তাক কোৱা হয় ডিনমিনেটৰ। আৰু এই ওপৰটো কোৱা হয় বা লবটো কোৱা হয় ইংৰাজীত নিউমাৰেটৰ, ঠিক আছে। নিউমাৰেটৰ বুলি কোৱা হয়। 5ক কোৱা হ'ব নিউমাৰেটৰ, 9ক কোৱা হ'ব ডিনমিনেটৰ। অসমীয়াত ক'বলৈ হলে এই তলত যেটো থাকে তাক ক'ব হৰ, আৰু ওপৰত যেটো থাকে তাক ক'ব লব, ঠিক আছে। ভগ্নাংশৰ এটো বস্তু আমি জানিব লাগে যে ফ্ৰেকশনত থকাটো কোনটো হৰ বা ডিনমিনেটৰ বুলি কয়, কোনটোক লব বা নিউমাৰেটৰ বুলি কয় হল। এতিয়া আমি জানিব লাগিব, হেতুটো গম পালে এতিয়া আমি জানিব লাগিব যে ভগ্নাংশৰ তিনটা টাইপ আছে। আপোনালোকে যদি সিলেবাসখন চাইছে তাত দেখিছে যে ফ্ৰেকশন টাইপস অফ ফ্ৰেকশন এনেকে বুলি আছে, মানে ভগ্নাংশৰ প্ৰকাৰ। এতিয়া আমি ভগ্নাংশ কি গম পাইছো, এতিয়া আমি আহিছো প্ৰকাৰলৈ। ভগ্নাংশৰ প্ৰকাৰ বা ফ্ৰেকশনৰ টাইপস হৈছে তিনটা হলে। এটা হৈছে প্ৰপাৰ ফ্ৰেকশন, মানে প্ৰকৃত ভগ্নাংশ, অসমীয়াত কব প্ৰকৃত ভগ্নাংশ, আৰু ইংৰাজীত কব প্ৰপাৰ ফ্ৰেকশন। প্ৰপাৰ ফ্ৰেকশন মানে কেনেকুৱা, এতিয়া মই আগত যেটো আপোনালোকক দিছিলো 5/9 বা 9/5, এটো হৈছে প্ৰকৃত ভগ্নাংশ। কেলে কৈছো, যদিহে এই যেটো লবটো যদি হৰটোতকে সৰু হয়, ওপৰটো যদি মানে সৰু হয়, তলৰটো যদি ডাঙৰ হয়, তেতিয়া হলে তাক কব প্ৰকৃত ভগ্নাংশ বা প্ৰপাৰ ফ্ৰেকশন হল। বুজি পাইছে নহয়, মানে নিউমাৰেটৰটো সৰু হ'ব লাগে আৰু ডিনমিনেটৰটো ডাঙৰ হ'ব লাগে। এই তলত থকাটো মানে ডাঙৰ হ'ব লাগে আৰু ওপৰত থকাটো সৰু হ'ব লাগে, তেতিয়া হলে হেতু ফ্ৰেকশন বা হে ভগ্নাংশটো হ'ব কি ভগ্নাংশ, প্ৰকৃত ভগ্নাংশ। বুজি পাইছে। যদিহে লবটো সৰু হয় আৰু হৰটো ডাঙৰ হয়, তেতিয়া হলে সেই ভগ্নাংশটো কোৱা হ'ব প্ৰকৃত ভগ্নাংশ। যেনেকে 1/4, 2/6 এইবিলাক হৈছে কি প্ৰকৃত ভগ্নাংশ, যত মানে লবটো সৰু, দেখিছেনে, আৰু হৰটো ডাঙৰ বা ডিনমিনেটৰ ডাঙৰ, নিউমাৰেটৰ সৰু, তেতিয়া হলে তাক কোৱা হ'ব প্ৰপাৰ ফ্ৰেকশন বা প্ৰকৃত ভগ্নাংশ। এতিয়া মই আহিছো সেকেন্ড টাইপটো, হেতু হৈছে অপ্ৰকৃত ভগ্নাংশ। ভগ্নাংশৰ দ্বিতীয় ভাগটো হৈছে কি অপ্ৰকৃত ভগ্নাংশ। এতিয়া অপ্ৰকৃত ভগ্নাংশ কোনবোৰ হ'ব, প্ৰকৃত ভগ্নাংশৰ উলুটাটো, তাৰমানে যিবিলাকত এনেকে যদি থাকে বা 5 আছে, যেনিবা 6/5 হল, এটো যেটো হৰটো কি হৈ গল, এতিয়া সৰু হৈ গল, আৰু লবটো কি হৈ গল, ডাঙৰ হৈ গল। এনেকে যদি হৰটো সৰু হয়, লবটো ডাঙৰ হয়, বা ডিনমিনেটৰটো সৰু হয়, নিউমাৰেটৰটো ডাঙৰ হয়, তেতিয়া হলে সিহঁতৰ এটো মানে এই ভগ্নাংশটো কোৱা হ'ব অপ্ৰকৃত ভগ্নাংশ বা ইম্প্ৰপাৰ ফ্ৰেকশন। বুজিলে, প্ৰপাৰ ফ্ৰেকশন, ইম্প্ৰপাৰ ফ্ৰেকশন। প্ৰপাৰ ফ্ৰেকশনটো আছিলে কি, যত নিউমাৰেটৰটো কি হ'ব, সৰু হ'ব আৰু ডিনমিনেটৰটো ডাঙৰ হ'ব। বা কি আছিলে, প্ৰকৃত ভগ্নাংশত কি পাইছিলো, যে লবটো সৰু হ'ব আৰু হৰটো ডাঙৰ হ'ব, যেনেকে এনেকে লবটো সৰু আৰু হৰটো ডাঙৰ। তো এইটো হৈছে কি প্ৰকৃত ভগ্নাংশ বা প্ৰপাৰ ফ্ৰেকশন। কিন্তু অপ্ৰকৃত ভগ্নাংশত কি হৈছে, তাৰ উলুটাটো হৈছে, এই হৰটো সৰু হৈছে আৰু লবটো ডাঙৰ হৈছে। এনেকুৱা হলে মানে তাক কোৱা হয় ইম্প্ৰপাৰ ফ্ৰেকশন বা অপ্ৰকৃত ভগ্নাংশ। যেনেকে এনেকুৱা হ'ব পাৰে
5/2 হ'ব পাৰে এটা হৈছে কি হয় ইমপ্ৰপাৰ ফ্ৰেকশন বা অপ্ৰকৃত ভগ্নাংশ আপোনালোকে টাইপটো জনাটো দৰকাৰ কিলে আপোনালোক বাছিবলৈও দিব পাৰে কোনটো কি হয় মানে এটো প্ৰকৃত ভগ্নাংশ হয় নে অপ্ৰকৃত হয় নে আৰু এটা ভাগ হৈছে কি মিশ্ৰ ভগ্নাংশ এটা হৈছে কি মিশ্ৰ ভগ্নাংশ মিক্সড ফ্ৰেকশন মিশ্ৰ ভগ্নাংশটো ইংৰাজীত ক'ব মিক্সড ফ্ৰেকশন হল এটো হ'ব মিশ্ৰ ভগ্নাংশ এটা মিশ্ৰ ভগ্নাংশ কোনটো কয় চাও মিশ্ৰ ভগ্নাংশত কি হ'ব এটা প্ৰকৃত ভগ্নাংশত এনেকুৱা বিলাকক কৰিব ফাৰ্স্টে মই দেখাই লওঁ 2/5 যেনিবা হল এইটো এনেকুৱা টাইপত আপোনালোকে দেখিছে নহয় আগতো পঢ়িছে আপোনালোকে এনেকুৱা বিলা এনেকে ধৰণে থকা যিবিলাক ভগ্নাংশ হেবিলাকক কোৱা হয় মিশ্ৰ ভগ্নাংশ বা মিক্সড ফ্ৰেকশন ঠিক আছে মিক্সড হৈ থাকে মানে মিশ্ৰ মানে কি মিক্সড হল মিক্সড ফ্ৰেকশন বা মিশ্ৰ ভগ্নাংশ অসমীয়াত এতিয়া চাও আপোনালোকক এটো প্ৰশ্ন আহিব পাৰে মিশ্ৰ ভগ্নাংশত দুটা বস্তু এড হৈ থাকে কি চাও এটা হৈ গল পূৰ্ণ সংখ্যা তাৰমানে হোল নাম্বাৰ হল না এটা হৈ গল পূৰ্ণ সংখ্যা আপোনালোকে বোৰ্ডখন ইয়ালৈকে দেখিছে নে নাই জানো এটা পূৰ্ণ সংখ্যা থাকে মিশ্ৰ ভগ্নাংশত দুটা বস্তু থাকে এটা হৈ গল পূৰ্ণ সংখ্যা প্লাস এটা হৈ গল প্ৰকৃত ভগ্নাংশ পূৰ্ণ সংখ্যা আৰু প্ৰকৃত ভগ্নাংশ একেলগে থকাটোই হল মিশ্ৰ ভগ্নাংশ বুজিলে আপোনালোকে এটো সুধিব পাৰে যে মিশ্ৰ ভগ্নাংশত কি দুটা বস্তু থাকে এটা হৈ গল আপোনালোকৰ এটা হোল নাম্বাৰ থাকিব ইংৰাজীত ক'বলৈ হলে এটা হোল নাম্বাৰ মানে পূৰ্ণ সংখ্যা আৰু এটা প্ৰপাৰ ফ্ৰেকশন থাকিব মানে প্ৰকৃত ভগ্নাংশ থাকিব নট অপ্ৰকৃত নহয় প্ৰকৃত ভগ্নাংশ থাকিব এটা হোল নাম্বাৰ থাকিব আৰু এটা প্ৰকৃত ভগ্নাংশৰ যেটো মিক্স হৈ পেলাই যেটো ভগ্নাংশ হয় হেটোৱে মিশ্ৰ ভগ্নাংশ বুজিলে মানে মই এখানে কৈ দিছো এটো কোৱেশ্চন আহিব পাৰে যে পূৰ্ণ সংখ্যা আৰু প্ৰকৃত সংখ্যা লগ হৈ কি ভগ্নাংশ সৃষ্টি হয় হ'ব পাৰে আহিব পাৰে কোৱেশ্চন তেতিয়া কি হ'ব মিশ্ৰ ভগ্নাংশ মানে মিশ্ৰ ভগ্নাংশত এটা হোল নাম্বাৰ থাকে আৰু এটা প্ৰপাৰ ফ্ৰেকশন থাকে মানে এটা পূৰ্ণ সংখ্যা থাকে আৰু এটা প্ৰকৃত ভগ্নাংশ থাকে প্ৰকৃতটো মনত আছে নহয় যে যত লবটো সৰু হয় আৰু হৰটো ডাঙৰ হয় বুজি পালে এইকিটা হৈ গল আপোনালোকৰ টাইপ 3 টাইপস কৈছিলো নহয় তিনটা ধৰণৰ প্ৰকাৰ আছে ভগ্নাংশৰ এটা হৈ গল প্ৰকৃত ভগ্নাংশ যত হৰটো ডাঙৰ লবটো সৰু আৰু এটা হৈ গল অপ্ৰকৃত ভগ্নাংশ যত লবটো ডাঙৰ হৰটো সৰু তাৰমানে তলৰটো সৰু ওপৰটো ডাঙৰ আৰু মিশ্ৰ ভগ্নাংশ কি হ'ব যত এটা পূৰ্ণ সংখ্যা থাকিব আৰু এটা প্ৰকৃত ভগ্নাংশ থাকিব হেতু লগ লাগি কি হয় মিশ্ৰ ভগ্নাংশ হয় আৰু মিশ্ৰ ভগ্নাংশটো যেতিয়া আপুনি মাত্ৰ এটা মানে এই হোল নাম্বাৰটো যেতিয়া অতৰাই পেলাইনি এটা কইম বুলি ভাবে তেতিয়া হলে হি অপ্ৰকৃত ভগ্নাংশ হৈ যায় কেনেকে চাও থাকুতে কিন্তু মিশ্ৰ ভগ্নাংশত পূৰ্ণ সংখ্যা আৰু প্ৰকৃত ভগ্নাংশ থাকে কিন্তু হিহতক যদি আমি একেলগ কইলো ই এটা অপ্ৰকৃত ভগ্নাংশ হৈ যায় কেনেকে চাও এটো আমি কেনেকে কই মিশ্ৰ ভগ্নাংশ কেনেকে গুটা কৰি চাব দেই এই যেটো হৰ আছে হৰটো আমি পূৰ্ণ সংখ্যাটো ঠিক আছে যেটো আমাৰ ডিনোমিনেটৰ আছে ডিনোমিনেটৰে আমি কি কৰিম হোল নাম্বাৰটো ইনটু কৰিম 5 * 3 কিমান হ'ব 5 3 গুণ 15 5 3 = 15 হে 15 টো লগত এ 2 টো প্লাস কৰিম কিমান পাম 15 16 17 আৰু ইয়াক তলত 5 টো তলতটো এটো ডিনোমিনেটৰ বা হৰটো 5 আছে সো তলত 5 টো 5 এ থাকিব মাত্ৰ ওপৰটো হলনি হ'ব ওপৰটো কি হলনি হ'ব 5/3 পূৰণ কৰিম 5 3 গুণ 15 আৰু 2 টো যোগ কৰিম হল 17 এটুক যদি দেখিলে আমি ইয়াক গুটা কৰি দিলো তো ই কি হৈ গল ইমপ্ৰপাৰ ফ্ৰেকশন হৈ গল তাৰ মানে অপ্ৰকৃত ভগ্নাংশ কেলে কোনো অপ্ৰকৃত কাৰণ চাও তলৰটো সৰু আৰু ওপৰটো ডাঙৰ আমি জানো যেতিয়া লবটো ডাঙৰ হৈ যাব হৰটো সৰু হৈ যাব তাক কি হ'ব ই অপ্ৰকৃত ভগ্নাংশ হৈ যাব বুজি পালে আৰু অপ্ৰকৃত ভগ্নাংশক আপুনি এনেকুৱা কৰিব পাৰে এটা পূৰ্ণ সংখ্যা আৰু এটা প্ৰকৃত সংখ্যালে যদি আনে ই মিশ্ৰ ভগ্নাংশ হৈ যাব কথাটো বুজি পালে ভগ্নাংশৰ এইটা বস্তু ইম্পৰ্টেন্ট হয় আপোনালোকে মনত ৰাখি থব তাৰ পিছতে এতিয়া হল আপোনালোকক ডাঙৰ হৰু উলিয়াবলৈ আহিব পাৰে ঠিক আছে ভগ্নাংশৰ ডাঙৰ হৰু এটা দিলে আপোনালোকক 1/4 এটা দিলে আপোনালোকক যেনিবা 4/2 দিলে ঠিক আছে কোনটো হৰু কোনটো ডাঙৰ যেতিয়া আপোনালোকৰ ডিনোমিনেটৰ সেম থাকিব তাৰ মানে আপোনালোকৰ যেতিয়া হৰ একে থাকিব তেতিয়া আপোনালোকৰ একো দিগদাৰ নাই যেটো লব ডাঙৰ হিয়ে ডাঙৰ বুজি পালে নে কি কৈছো যদিহে আপোনালোকৰ হৰগিটা একে থাকে ঠিক আছে দুটা ভগ্নাংশত যদি দিছে ডাঙৰ হৰু তুলনা কৰিবলৈ দিছে যেনিবা তেতিয়া আপোনালোকৰ যদি হৰগিটা একে থাকে ঠিক আছে তেতিয়া হলে একো দিগদাৰ নাই যেটো লব ডাঙৰ তেতিয়া হলে হেইটোৱে ডাঙৰ মানে
বুজিলে যদিহে হৰকেইটা একে থাকে কন্ডিশন আছে শর্ত আছে যে হৰকেইটা একে হ'ব লাগিব তেতিয়াহে আমাৰ ডাঙৰটো বাছিবলৈ সহজ যেটো লবয়ে ডাঙৰ হেতুৱে মানে আৰু ডাঙৰ ভগ্নাংশ ঠিক আছে এনেকে দিলে বাও একো নাই যদি আপোনালোকক এনেকে দিয়ে 2/6 আৰু 4/7 এনেকে যদি দিয়ে তেতিয়া কি কৰিব এনেকে যদি দিয়ে তেতিয়া আমি কেনেকে ডাঙৰ হৰু চাম ইয়াতটো বেলেগ হৈ গল হৰগিটা তেতিয়া কি কৰিব চাও তেতিয়া কি কৰিব ক্ৰস মাল্টিপ্লাই কৰি চাব তাৰ মানে এই ওপৰতে এই তলটো পূৰণ কৰিব 2 7 যা কিমান হ'ব 14 2 7 গুণ 14 আৰু এই 6 টোৱে 4 কিন্তু কৰিব 6 4 যা 24 6 4 গুণ 24 এটা ডাঙৰ কোনটো হল 24 ডাঙৰ হল নাই তাৰ মানে এই ইফালৰ ভগ্নাংশটো ডাঙৰ এটো ডাঙৰ 4/7 বা 7 ভাগৰ 4টো ডাঙৰ কথাটো বুজি পালে হেতু মই আকৌ এবাৰ দেখাই দিছো ইয়াত যেনিবা আপোনালোকক দিলে 6/9 এফালে আছে আপোনালোকৰ 11/15 যেনিবা ধৰি ললো মই হল এটা সুধিছে আপোনালোকক যে কোনটো ফ্ৰেকশন বা কোনটো ভগ্নাংশ ডাঙৰ তো আমি তো এটা চাও হৰগিটা একে হোৱা হলে তো আমি গম পাই গলো হেতেন যে লব যেটোৱে ডাঙৰ হেতুৱে হলবেন কিন্তু এটা তো হৰগিটা বেলেগ বেলেগ বা ডিনমিনেটৰটো বেলেগ বেলেগ আছে তো এটা কি কৰি এই প্ৰথমৰ মানে প্ৰথম ভগ্নাংশটোৰ লবটোৱে পিছৰ ভগ্নাংশটোৰ হৰটোক প্ৰথমে পূৰণ কৰিব ক্ৰস কৰিব মানে ক্ৰস কে 6 এ 15 ক পূৰণ কৰক 6 15 যা 90 6 15 90 হল বুজি পালে 6 আৰু 15 ইনটু কৰিছো মই 6 ইনটু 15 কৰিলো ক্ৰস মাল্টিপ্লাই এফালে কি কৰিম তেতিয়া হলে 9 আৰু 11 ইনটু কৰিম 9 11 যা 99 9 ঘাং 99 নহয় জানো ইয়াত কি কৰিলো 9 আৰু 11 ইনটু কৰিলো 99 হল বুজি পালে এতিয়া চাও এফালে পালো 90 এফালে পালো 99 obviously 99 ডাঙৰ হয় নাই 99 ডাঙৰ মানে ইফালৰ ফ্ৰেকশনটো ডাঙৰ সো এৰা বুজি পালে এটো ভাবিছো বুজি পাইছে বুলি আৰু যদি মই ভিডিওটো দীঘল কৰি দিও মানে এটা মই আপলোড দিবলৈ দিগদাৰ হ'ব ইমানখিনি লাগে বুজি লওক নেক্সট মই আকৌ ভগ্নাংশৰ ওপৰতে আনিম যাতে আপোনালোকক পুৰা ক্লিয়াৰ হৈ যায় কনসেপ্টটো ঠিক আছে আৰু আছিলে মই লিখি লৈছিলো কি বুজাম ৰিপ্লেসমেন্ট বুলি এটাও আছিলে হেতু মই দেখুৱাই দিম খালি এতিয়া মানে হেতু হৈছে দেৰি হৈ যাব মাত্ৰ এইটা বস্তু আপোনালোকে চাই লওক মোৰ স্কুললে দেৰি হৈছে আৰু বুজি লওক তাৰ পিছতে নেক্সট আমি আকৌ ভগ্নাংশৰ ওপৰতে কৰিম ঠিক আছে থ্যাংক ইউ